লোকসভাৰ নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী আৰু ইয়াৰ পূৰ্বেই আসলতে সাধাৰণ ৰাইজে কি ক'ব বিচাৰে ইয়াক লৈ আমি উপস্থিত হৈছোঁ ধুবুৰী লোকসভা সাংসদ সমষ্টিৰ এখন সমষ্টিত যিখন সমষ্টি হৈছে দক্ষিণ হালমাৰা সমষ্টি। মই কেমেৰা পাৰ্চনক দেখাবলৈ নজনাম যে এই সমষ্টিখন হৈছে এখন ভিতৰুৱা অঞ্চল, সমষ্টিটোৰ ভিতৰুৱা অঞ্চল আৰু এই ভিতৰুৱা অঞ্চলত আসলতে ৰাইজে সাধাৰণ যিসকল ৰাইজ বা সাধাৰণ ভোটাৰ তেওঁলোকে কি ক'ব বিচাৰে তেওঁলোকৰ মনৰ কথা জানিবলৈ আজি এইদৰে টাইম 8ৰ ফালৰ পৰা মই কবিৰ মণ্ডল আহি উপস্থিত হৈছোঁ। মই পোনে পোনে যাব বিচাৰিম, এগৰাকী ব্যক্তি আছে তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম আপোনালোকে এইবাৰ নিৰ্বাচনত কি বিচাৰে। এইবাৰ নিৰ্বাচনত আমি এজন যোগ্য প্ৰাৰ্থী বিচাৰি আছোঁ। বিগত নিৰ্বাচনত আমাৰ মাজত বহুতো নেতা আহিছিল, আমাৰ মাজৰ পৰা বহুতো নিৰ্বাচিত হৈ গৈছে, সিহঁতৰ আমি বহুতো মিছা প্ৰতিশ্ৰুতি দি গৈছিল, সেই প্ৰতিশ্ৰুতি তেওঁলোকে এটাও পালন কৰা নাই। সেইকাৰণে এইবাৰ নিৰ্বাচনত আমি আমাৰ সমষ্টিৰ পৰা এজন যোগ্য প্ৰাৰ্থী যাতে আমি নিৰ্বাচিত কৰি দিব পাৰোঁ সেইকাৰণে আমি সকলো ৰাইজ একগোট হৈ আমি থিয় দিছোঁ। আমাৰ সমষ্টিৰ পৰা এজন যোগ্য কাম কৰা ৰাইজৰ কাৰণে কাম কৰিব, যিয়ে আমাৰ দুখীয়া মানুহৰ কাৰণে যিয়ে কাম কৰিব, আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ উন্নয়নৰ কাৰণে যিয়ে কাম কৰিব সেই নেতাক আমি ইয়াৰ পৰা নিৰ্বাচিত কৰিম। আৰু স্থানীয় বহুত কেইগৰাকী ব্যক্তি আছে তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। কি নাম আপোনাৰ? মোৰ নাম আজিজুৰ ৰহমান খন্দকাৰ। কি বিচাৰে এইবাৰ নিৰ্বাচন আহিছে? এইবাৰ নিৰ্বাচনত আমি ইউডিএফ দলৰ ইয়াতে নিৰ্বাচনত আমি জয় হ'ম। মৌলানা বদৰুদ্দিন আজমলৰ যিটো সাংসদ হিচাপে যেটো ধুবুৰী লোকসভা সমষ্টিত বিভিন্ন সংখ্যালঘু মানুহৰ বিভিন্ন সমস্যাৰ লগত এনআৰচিকে আদি কৰি বিভিন্ন সমস্যা, আপুনি ব্ৰিজে কওক, এয়াৰপৰ্ট কওক, বিভিন্ন জিনিসৰ যেটো সমস্যা পাৰ্লামেণ্টৰ মাজত তেখেতে যেনেকুৱা বলিষ্ঠভাৱে দিছে এবং আমাৰ দুখীয়া ৰাইজৰ যিবিলাক সমস্যা সম্বন্ধে যিবিলাক পাৰ্লামেণ্টত উত্থাপন কৰিছে সেইটো আমি ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজ তথা সাধাৰণ ভোটাৰ মৌলানা বদৰুদ্দিন আজমলক 2019 নিৰ্বাচনত বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰিব বুলি আমি ভাবোঁ। হয়, নেতা কেনেকুৱা লাগে এয়া বিচাৰি আসলতে এইদৰে দক্ষিণ হালমাৰাত উপস্থিত হৈছোঁ। নেতা কেনেকুৱা বিচাৰে, কেনেকুৱা নেতা লাগে আপোনাক? যিজনে আমাৰ সমষ্টিৰ উন্নয়নৰ কাৰণে সদায় মানে বলিষ্ঠভাৱে মাত মাতিব পাৰে তেনেকুৱা নেতা আমাক লাগে। বিগত দিনবোৰত দেখা গৈছে যিসকল সাংসদ এতিয়ালৈকে এই সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে তেওঁলোকৰ কেনেকুৱা কাম পাইছে আপোনালোকে? আমাৰ যোৱা হলৰ যিটো আমাৰ বিগত নিৰ্বাচনত জয়ী হৈছিল বদৰুদ্দিন আজমল, তেখেততকৈ ভাল নেতা আৰু পোৱা নাই বিগত সময়ত। আৰু অনাগত দিনত যিটো 19 লোকসভা সমষ্টিত মানে আমাৰ নিৰ্বাচন আহি আছে, এইজন বদৰুদ্দিন আজমলকে আমি চাওঁ আৰু মিত্ৰতা আমাক নালাগে, সি অকলেই মানে ইলেকশ্যন কৰক। মিত্ৰতাৰ কথা এটা ওলাইছে, মিত্ৰতাৰ কথা কৈছে আপুনি, কংগ্ৰেছ ইউডিএফৰ মিত্ৰতা হ'ব বুলি ইতিমধ্যে গোপন এটা চৰ্চা চলি আছে, কি ক'ব আপুনি? মিত্ৰতাটো আমি নিবিচাৰোঁ, মিত্ৰতা আমি নিবিচাৰোঁ। কিয় নিবিচাৰে? নিবিচাৰোঁ মানে ইউডিএফ দল এনেই জিতিব এইটো মানে লোকসভা ইলেকশ্যনত। লোকসভা নিৰ্বাচনত AIUDF এইবাৰ এনে জিকিব বুলি তেওঁলোকে মন্তব্য কৰা পৰিলক্ষিত হৈছে। আৰু এগৰাকী ব্যক্তি আছে, তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম। আপোনালোকে কি বিচাৰে, কেনেকুৱা নেতা লাগে আপোনালোকক? কাৰণ আমালোকৰ নেতা এনেকুৱা নেতা লাগে আমি ছিজনত দেখা পাওঁ, ইলেকশ্যন আহিলে আমি সেইজন নেতাক দেখা পাওঁ। ছিজনত দেখা নেতা আমাৰ ইয়াত নালাগে, কাৰণ স্থানীয় নেতা যিজন নেতা ইলেকশ্যন আহিলে ইলেকশ্যনৰ সময়ত যিজন নেতা আহে আৰু ইলেকশ্যনৰ আগদিনা ইলেকশ্যন অধিসূচনা জাৰি হোৱাৰ আগতেই যিজন নেতা আদা চিলা ৰাজনীতি কৰে নিজৰ মুখৰে কৈছে। গতিকে আমাৰ এনেকুৱা নেতা নালাগে, আমাৰ স্থানীয় নেতা লাগে। ধুবুৰী লোকসভাৰ অন্তৰ্গত যিকোনো আমাৰ যোগ্য নেতা লাগে। আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ইয়াৰ পৰা এইবাৰ জয়ী হ'ব, এইটো নিশ্চিত। আপোনালোকে ধুবুৰী আৰু গোৱালপাৰা জিলা পৰিষদ আমাৰ কংগ্ৰেছৰ দখলত আছে, যিখন জিলা পৰিষদ বিগত পঞ্চায়ত নিৰ্বাচনত AIUDFৰ দখলত আছিল। গতিকে আমি এইবাৰ পঞ্চায়ত নিৰ্বাচনত সেই দুখন জিলা পৰিষদ আমি কাঢ়ি আনিবলৈ সক্ষম হৈছোঁ। গতিকে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ইয়াৰ পৰা জয় হ'ব। আৰু বদৰুদ্দিন আজমল যি আবুল তাবুল বুকি আছে যে ৰাহুল গান্ধীক আমি প্ৰাইম মিনিষ্টাৰ বনাম শুনে কি, কাৰণ বদৰুদ্দিন আজমল যিমানে কংগ্ৰেছৰ ভাল কথা ক'ব সিমানেই আমাৰ অসমীয়া মানুহখিনি কংগ্ৰেছক ভোট নিদিব, বেংগলী হিন্দীখিনি কংগ্ৰেছক ভোট নিদিব। আমি বিচাৰোঁ বদৰুদ্দিন আজমল যাতে ভৱিষ্যতে এনেকুৱা কথা নকয়, কাৰণ সি এটা দলৰ সভাপতি, তেওঁৰ নিজৰ দল লৈ ৰাহুল গান্ধী ভাল, প্ৰিয়ংকা গান্ধী ভাল, সেইবিলাক কথা যাতে বদৰুদ্দিন আজমলে নকয়। তেখেতে নিজৰ ষ্টাইলত, নিজৰ নীতি, নিজৰ ভাৱধাৰাৰে নিজৰ দল আগুৱাই লৈ যাওক, আনৰ হতুৱাই
হয়তো ৰাহুল গান্ধী ভাল, প্ৰিয়ংকা গান্ধী ভাল, কংগ্ৰেছৰ ধুবুৰী আৰু বৰপেটাত এতিয়ালৈকে কংগ্ৰেছৰ পৰা প্ৰাৰ্থী দিয়া হোৱা নাই, মিত্ৰতা সন্দৰ্ভত কথা ওলাইছে, কি ক'ব, মিত্ৰতা বিচাৰে নে নাই? আমি মিত্ৰতা কংগ্ৰেছ কৰ্মী হিচাপে আমি মিত্ৰতা নিবিচাৰোঁ, কাৰণ আমি কংগ্ৰেছ কৰি আছোঁ, কৰি থাকিম। মাইনৰিটি মানুহ এতিয়া, মুছলমান মানুহ এতিয়া কংগ্ৰেছৰ মুখী হৈছে, গতিকে ৰাহুল গান্ধীক ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ বনাব, গতিকে আমি এইবাৰ আমি মিত্ৰতা নিবিচাৰোঁ। গতিকে অসমৰ ভিতৰত 52খন চিট ধুবুৰী আৰু বৰপেটাত এইবাৰ কংগ্ৰেছ দলৰ জয়ী হ'ব বুলি আমি অনুমান পাইছোঁ। স্থানীয় জনপ্ৰতিনিধি এগৰাকী আছে, তেওঁৰ পৰা জানিম এইবাৰ নিৰ্বাচন সম্পৰ্কে কি ক'ব বিচাৰে আপুনি, কেনেকুৱা নেতা লাগে? নেতা যিজন আছে ইয়াতকৈ 60 বছৰত কোনো ভাল নেতা ইয়াত পোৱা নাছিলোঁ, যদিও আমাৰ বয়স 47। ইয়াৰ আগত যিবিলাক এম পি আছিল কংগ্ৰেছৰ, আব্দুল হামিদ, ইহঁতৰ নামটো আমি জানিছিলোঁ, মানুহখন দেখা নাছিলোঁ। পাৰ্লিয়ামেণ্টত শুই গম পাৰিছে কংগ্ৰেছৰ যিমানখিনি আছিল এটা মাতা নাই, আমাক একোৱেই নালাগে। তথাপি আমাৰ ধুবুৰী বা শালমাৰাৰ কথাখিনি দিল্লী মঞ্চত যে গৈছে, এইটো অল ইণ্ডিয়া লেভেলত যে আমি আছোঁ, ভাৰতবৰ্ষৰ এটা অংশত আছোঁ, সেইখিনি আমি জানো। এই কাৰণেই বদৰুদ্দিন আজমল চাহাব যিজন এম পি হিচাপত তাৰ পাৰফৰ্মেঞ্চ নৰ্থ ইষ্টৰ ভিতৰত সকলোতকৈ ভাল। সেইকাৰণে এইবাৰ ধুবুৰী লোকসভা সমষ্টিত তেওঁ আগতকৈ বেছি ভোটৰ ব্যৱধানত জয়ী হ'ব। আমাৰ মাইনৰিটি মুছলমানক কংগ্ৰেছে খালি ইউজ কৰিছে, ডি ভোটাৰ বনাইছে, বহুত কিছু কৰিছে, খালি আমাক ভয় দেখুৱাইছে। কিন্তু এইবাৰ NRC হোৱাৰ পিছত হয়তো আৰু ভয় নাথাকিব। আমি মাইনৰিটিৰ কথা নাই, মুছলিমৰ কথা নাই, এজন যোগ্য ব্যক্তি লাগে যাৰ কথাখিনি সংসদত উত্থাপন হ'ব লাগে। আমি মন্ত্ৰীও বনাইছোঁ, প্ৰায় মুখ্যমন্ত্ৰীও আছিল, মন্ত্ৰীও আছিল, বহুত কিছু আছিল, আমি কংগ্ৰেছ দলক বনাইছিলোঁ। কিন্তু কংগ্ৰেছ দলে আমাক কিমান হাৰাশাস্তি দি আছে, এই যে গোষ্ঠী লৈ গৈ আছোঁ, আহি আছোঁ, কিমান কষ্ট কৰি আছোঁ NRCৰ ব্যৱধানত, এইটো কংগ্ৰেছ চৰকাৰৰ আমলত শেষ কৰি দিব পাৰিলে হয়। কিন্তু এইটো আপুনি মিত্ৰতা বিচাৰে নে নাই? মিত্ৰতাৰ আমি বিচাৰিলেও নহ'ব, আমাৰ বন্ধু এজন কংগ্ৰেছ কৰ্মী কৈ গৈছে তেওঁ বিচাৰিলে নহ'ব। এইটো হ'ল ওপৰৰ খেলত আমি ক'লেও হ'ব, নক'লেও হ'ব। আমি ক'লেও মিত্ৰতা নহয়, নক'লেও নহয়। সেইকাৰণে আমি ক'ব বিচাৰোঁ মিত্ৰতা এতিয়া আমাৰ বদৰুদ্দিন আজমল চাহেব চৰকাৰ কৰিব নোৱাৰে, আমি জানো। মিত্ৰতা হ'লে কংগ্ৰেছে কৰিব পাৰিব, কংগ্ৰেছৰ যদি ইচ্ছা হয় কৰিব। আমি ভোট আজমল হ'লে দিম, নহ'লে নিদিওঁ। নিশ্চয়কৈ আৰু স্থানীয় ব্যক্তি আছে, সাধাৰণ ৰাইজ যিসকল, তেওঁলোকৰ পৰা জানিব বিচাৰিম, কি নাম আপোনাৰ? আমার নাম রহিমউদ্দিন। আপুনি কি বিচাৰে এইবাৰ নিৰ্বাচনত, কেনেকুৱা জনপ্ৰতিনিধি বিচাৰে? আমি এইটো তো কংগ্রেসের আছো, আমি কংগ্রেসে ভোট দিয়ে আছো, আমি কংগ্রেসের ভোট দিই। কংগ্ৰেছ AIUD বুলি কথা নাই, আপোনালোকে নেতা কেনেকুৱা বিচাৰে, কেনেকুৱা নেতা হ'লে? আমার এইটো নেতা যে ভাল হব, আগেরটু গেছে চলি, এতিয়া যে ভাল হব তাক আমরা নেতা বানাম, তাক আমরা ভোট দিম। আপুনি কেনেকুৱা নেতা বিচাৰে? আমি সর্বসাধারণ রাইজর যি ভাবনা, যি ধারণা, এই ধারণা মতে যি দল ধর্ম নিরপেক্ষ হব বা জাতি ধর্ম নির্বিশেষে যি দলে কাম করিব তার পক্ষত আমি আছো। আমি সাধারণ রাইজ কোনো দল নকৰোঁ, কিন্তু দেশত শান্তি সম্পূর্ণ ঘূৰাই আনিবলৈ হলে ধর্ম জাতি বিৰোধিতাক আমি কেতিয়াও যেনেবা ধৰক এটা কথা উল্লেখ কৰিছোঁ, বিজেপিক আমি ভোট নিদিওঁ, কাৰণ তাৰ নীতি হ'ল জাতি এবং ধৰ্মলৈ তাৰ ৰাজনীতি। সেইকাৰণে বিজেপিক বাদ দি যি দলে জাতি ধৰ্ম নিৰ্বিশেষে কাম কৰিব তাকে আমি ভোট দিম। হয়, নিশ্চয়কৈ অসমৰ ভিতৰত ক'ব লাগিব যে আটাইতকৈ পিছপৰা সমষ্টি হৈছে দক্ষিণ শালমাৰা সমষ্টি। এই দক্ষিণ শালমাৰা সমষ্টিত বিগত দিনত কেনেকুৱা উন্নয়ন হৈছে, আপোনালোকৰ কেনেকুৱা সমস্যা এতিয়ালৈকে আছে, সমস্যাবোৰ কি আছে? এতিয়া সমস্যাটো আমাৰ বহুত আছে, ৰাস্তা ঘাট, হস্পিটেল নাই আৰু বহুত সমস্যা আছে। এইবিলাক সমস্যা কেতিয়াও সমাধান কৰা নাই। আগৰ যিখিনি MP আছিল সি খালি ইলেকশ্যন আহিছে, তেতিয়া ভোট লৈ গুচি গৈছে, আৰু ইলেকশ্যন শেষ হৈছে তেতিয়া নাই। কেনেকুৱা নেতা বিচাৰে এইবাৰ নিৰ্বাচনত? এইবাৰ নিৰ্বাচনত আমি সঠিক নেতা বিচাৰি আছোঁ, যেনে ইলেকশ্যন আমি এবাৰ এনেকুৱা নেতাক আমি ভোট দিম যিয়ে আমাৰ ফালে চাই থাকিব আৰু কি, আমাৰ কামখিনি, আমাৰ গৰীব মানুহবিলাকৰ কামখিনি কৰি দিব আৰু কি। হয়, নিশ্চয়কৈ ক'ব লাগিব আচলতে ইয়াৰ যিসকল স্থানীয় ৰাইজ বা ইয়াৰ যিসকল স্থানীয় সাধাৰণ লোক,
তেওঁলোকে এটাই তেওঁলোকৰ দাবী যে যি নেতাই আচলতে সমষ্টিৰ কাৰণে উন্নয়ন কৰিব সেই নেতাক তেওঁলোকে ভোটদান কৰিব, অন্যথাই তেওঁলোকে বিকল্প ব্যৱস্থা ল'ব বুলিও ইতিমধ্যে একাংশজনে মন্তব্য কৰা পৰিলক্ষিত হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে দক্ষিণ হালমাৰাৰ দৰে ভিতৰুৱা অঞ্চলত কিন্তু দেখা গ'লে আজিলৈকে কোনো এখন পথ বা কোনো বিশুদ্ধ খোৱা পানীৰ কাৰণে চৰকাৰী ফালৰ পৰা কোনো ব্যৱস্থা বা বিদ্যুতৰ ব্যৱস্থা কিন্তু সঠিকভাৱে কৰা নাই, আৰু যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ যিসমূহ স্থানীয় ৰাইজ বা এই অঞ্চলৰ যিসকল বাসিন্দা তেওঁলোকে কিন্তু দিনক দিনে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছে।